গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই আছমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি হ'ল 13 মে এতিয়া সময় হৈছে ৰাতিপুৱা 6:30 পৰা ব্লগটো আৰম্ভ কৰিছোঁ আজি ৰাতিপুৱা একদম চাহ খাই লৈ পেলাই ঘৰ বাৰীৰে মানে কচুথুৰ কেইটামান বুটলিলোঁ কুমলীয়া যিহেতু বহুত ৰ'দ ওলাইছে আজি গৰমো বহুত হ'ব সেই গতিকে মচুৰ দাইল তিয়াই থৈছিলোঁ কেইটামান মচুৰ দাইল আৰু কচুথুৰ এফালে দেখিছোঁ ন পলিথিনত কণ বিলাহী দি আজি বনাম আৰু লগতে গছত দুটা ভাতকেৰেলা লাগিছিলে ভাতকেৰেলা ছিগাটো নেদেখুৱালোঁ বাৰু বান্দৰৰ উৎপাতত ছিগি লৈ আহিলোঁ সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ আলু আৰু লগত কুন্দুলি দুটাও দি দিছোঁ শুকান ভাজি হ'ব আৰু আলু এটাও কাটিম আলু পিটিকা হ'ব আজি কচুৰ দাইল বনাম আৰু আজিৰ দিনটোত কি কৰোঁ নকৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াতে মই দি দিলোঁ কচুথুৰ মিহিকৈ কাটি ল'লোঁ মচুৰ দাইল আলু দুটা দি দিছোঁ আলু পিটিকাও হ'ব যিহেতুকে দাইলতে দি দিম আৰু লগতে কণ বিলাহী সৰু সৰু কণ বিলাহী গুটিকেইটা উলিয়াই পেলাই কাটি ইয়াত দি দিছোঁ আৰু লগত হালধি নিমখ আৰু এতিয়া মই পানী দিম আজি কুকাৰতে বনাম সদায় জুইত বনাই থাকোঁ দাইলটো আজি কুকাৰত বনাম বুলি ভাবিছোঁ একেলগে দি দিম আৰু জোখমতে এয়া পানী দি দিছোঁ এতিয়া কুকাৰৰ ঢাকনখন মাৰি দিম এয়া 4টামান এতিয়া চিটি মাৰিলে মোৰ কচুথুৰ মচুৰ দাইল আৰু কণ বিলাহী দাইল হৈ যাব মই এতিয়া গেছটো অন কৰি পেলাই কুকাৰটো পাতি দিছোঁ আৰু এফালে মিষ্টাৰে ভাত খাবলৈ ৰৈ আছে ৰাতিপুৱা এফালে কুকাৰত মই দাইল পাতি থৈছোঁ এফালে ৰাতিপুৱা সোনকালে বনালোঁ ভেদাইলতা দি পেলাই চিকেন আলু দি বনা গ্ৰেভি আৰু এতিয়া শাহুমা স্কুল গ'ল ভাত খাই লৈ এতিয়া মিষ্টাৰক ভাত খাবলৈ দিছোঁ চিকেন আলু আৰু ভেদাইলতা গ্ৰেভি আৰু জোল আৰু লগতে তিয়হ দিছোঁ এডোখৰ নেমু দিছোঁ আৰু ইয়াক কলডিল আলু ভাজি এইফালে হ'ল কল পচলা ৰঙালাও কলপুলি আৰু পূৰা মানে সৰিয়হ দি পেলাই পচলা বনাইছিলোঁ লগত অকণমান চ'দা খাৰো দিছিলোঁ এতিয়া মিষ্টাৰ ৰাতিপুৱা সাজ এনেকৈ খাব দিছোঁ আৰু কামলৈ যাব যিহেতুকে আৰু এইফালে চাওক 8:20 হ'ল কিন্তু মই বিচনা সামৰিব পৰা নাই বেটি উঠাই নাই এতিয়া বেটিক উঠাই দিম স্কুল যাব যিহেতুকে বেটিক উঠাই মুখ হাত ধুৱাই অকণমান গৰম পানী খুৱাই এতিয়া স্কুল যাব হৈছে ন এয়া ভেদাইলতা চিকেনৰ জোল আৰু এইফালে আলু কুন্দুলি ভাতকেৰেলা ভাজিছোঁ সেয়া দিছোঁ খাবৰ কাৰণে বেটিক কৈ দিয়া গুড মৰ্ণিং কৈ দিয়া আৰু এইফালে কুকাৰৰ হুইচেল মৰা হৈ গ'ল মই গেছটো অফ কৰি দিলোঁ আৰু ভাজিখিনিও পাতি দিছিলোঁ ভাজি পতাত নেদেখুৱালোঁ আৰু আপোনালোকক বহুত জল্দি হৈ যায় ৰাতিপুৱা সময়ত 3জন মানুহ যেতিয়া বাহিৰলৈ ওলাই যায় বহুত মানে সময়ৰ প্ৰয়োজন হৈ যায় মানে হয় না বেটি এতিয়া বেটিক এতিয়া ভাত খাই লৈ তাইক কাপোৰ কানি পিন্ধাই দিম আৰু টিফিন ৰেডি কৰি দিলোঁ টিফিনত আজি চকোপা আম দি পঠিয়াইছোঁ এইফালে বেগত কিতাপ ভৰাই পানী বটলত পানী ভৰাই দিলোঁ টিফিন ৰেডি কৰি বেগটো আগফালে উলিয়াই থৈছোঁ স্কুল পঠালোঁ পঠাই মেলি লৈ মিষ্টাৰো কামলৈ গ'ল এতিয়া দাইলখিনি ইয়াত তেল মাৰিলোঁ নহৰু আৰু শুকান জলকীয়া পাঁচফোৰণ দি দেখিছে কালাৰটো বহুত ধুনীয়া হৈছে আৰু গৰমত টেঙা দাইল দি ভাত খালে খায়ো ভাল লাগে আৰু লগতে আলুখিনি লগত দিছিলোঁ যে উলিয়াই থৈছোঁ পিটিকা কৰিম ঢাকি থৈছোঁ এতিয়া আৰু এতিয়া মিষ্টাৰহঁত যে গ'ল এতিয়া মই এইবিলাক কাঁহী বাচনবোৰ ধুই মেলি লওঁ ঘৰ চৰ চাফা কৰোঁ কৰি মেলি আপোনালোকক লগ পাই আছোঁ আৰু আজি মানে বিচনা তোচকখনো ৰ'দত দিয়া হ'ল আৰু এইবিলাক গৰম টেঙা দাইল বনালোঁ কণ বিলাহী দি মচুৰ দাইল কচুথুৰ দি আৰু এতিয়া দুপৰীয়া সময়ত খাবৰ কাৰণে এয়া বনাইছোঁ পদিনা চাটনি পদিনা দিছোঁ জলকীয়া নহৰু আদা আৰু লগত মান ধনিয়াও দিয়া হৈছে আৰু এতিয়া যিহেতু কেঁচা আমৰ বতৰ এতিয়া কেঁচা আম সৰু সৰুকৈ বাকলি চিকনাই লৈ পেলাই দিছোঁ পটাত পিচিলে চাটনিকণ খাবলৈ বিৰাট সোৱাদ হয় আপোনালোকে খায়নে বাৰু এনেকৈ কমেণ্ট কৰি জনাব দেই
এয়া কেঁচা আম আৰু পদিনা মজা লাগে গোন্ধটোতে একদম খাওঁ খাওঁ লাগি গৈছেগৈ গাইজ আপোনালোকে এনেকৈ পটাত পিচি খায়নে বাৰু কোনে কোনে খায় কমেণ্ট কৰি জনাব দেই বেটিক পঠিয়াই দি মেলি কাঁহী বাচন ধুলোঁ ধুই লৈ পেলাই এয়া দেখিছে চৌকা পাৰটো মুচি দিলোঁ বহুত লেতেৰা হৈ যায়গৈ আৰু আমাৰ যিহেতু গৰু আছে গৰুৱে বাৰান্দাখনত সোমাই দিয়ে মানে জেওৰাখন ভাঙি গ'ল মিষ্টাৰে সময় পোৱা নাই জেওৰাখন দিবৰ কাৰণে সেইডোখন এনেকৈ জেওৰাখন দি দিয়ে দেখিছে নহয় গাইজ এয়া এতিয়া ধুনীয়াকৈ মই মুচি ল'লোঁ মুচি মেলি পকা ৰুমকেইটাও মুচিলোঁ মুচি লৈ পেলাই এই জাষ্ট গা ধুই ভিতৰত সোমাইছোঁ আৰু এতিয়া সময় হৈছে চাওক 11:30 আৰু বেটি আহিব 12:40 স্কুল ছুটি দিয়ে মিষ্টাৰে গৈ আনিবলৈ যাব আৰু ইমানেই গৰম ফেন লগাই থৈছোঁ আৰু বহুত উৎকট গৰমত মানুহ মানে অৱস্থা বেয়া হৈ যায় আৰু দেই আপোনালোক সকলোৱে বহুত বেছিকৈ পানী খাই থাকিব নেমু চৰবত খাই থাকিব কাৰণ মানুহৰ গাৰ ঘামটো ওলাই গ'লে দুৰ্বল হৈ যায় ন গাইজ সেইকাৰণে বেছি পানী আৰু চৰবত খাই থাকিব আজিও একদম পূৰা গৰম হ'ব দেই সূৰ্য দেৱতা একদম পূৰা ৰুদ্ৰমূৰ্তি ধৰি আহিছে আৰু এইফালে পিৰানি কিনাৰত জংঘল অলপ হৈছে এইবিলাক খাবি এইখিনি অলপ চাফা কৰি লওঁ দেখিছেনে গাইজ এমাহমানৰ আগত চাফা কৰিছিলোঁ আকৌ লেতেৰা লেখীয়া হৈ গ'ল এতিয়া এইখিনি চাফা কৰি লওঁ নহ'লে বৰষুণ দিলে জোক ওলাব ন এতিয়া বাজিছে 2টা আৰু ৰিহানাজ আহিছে স্কুলৰ পৰা চাওকচোন আইও গৰমত একে ঘামি জুমি আহিছে আমাৰ কলিজাজনীও এয়া চাওক আজি ভালকৈ পঢ়িলানে নাই অঁ আৰু এয়া গুণগুণ প্ৰচণ্ড গৰম আমাৰ শিৱসাগৰৰ ইয়াত আপোনালোকৰ পিনে গৰম কেনেকুৱা জনাব দেই মিষ্টাৰে কামৰ পৰা আহিছে এতিয়া বাজিছে 2টালৈ 10 মিনিটমান আছে 10 মিনিটতে এতিয়া ভাত খাব লৈছে ভাত খাবলৈ দিছোঁ ইয়াত টেঙা দাইল কণবিলাহী কচু থোৰা মচুৰ দাইল দি বনোৱা এইফালে হ'ল আলু পিটিকা এইফালে হ'ল এয়া তিয়ঁহ কাটি দিছোঁ চকলকৈ আৰু বুট লগতে এচকল নেমু দি দিছোঁ আৰু এইখিনিত দেখিছে নহয় এয়া হ'ল পদিনা চাটনি কেঁচা আম দি পেলাই পদিনা চাটনি কৰিছোঁ এয়া এতিয়া মিষ্টাৰক খাবলৈ দিছোঁ কেনেকুৱা হৈছে খাবৰ কাৰণে চাটনিকণ খাইছোঁ সব খাব লাগিব এটা সব খাওঁ ভাল হৈছে মজা ইহঁত ভাত খাই লোৱা আৰু বেটিয়ে আহি মোবাইল চাই আছে স্কুলৰ পৰা আহিলে মুখ হাত ধুৱাই দিলোঁ কাপোৰ কানি খুলি এতিয়া তাইকো ভাত খুৱাই ল'ম আৰু চাটনিকণ বৰ ধুনীয়া হৈছে দেই স্কুলৰ পৰা আহিলে ৰিহানাজ ভাত পানী খোৱালোঁ খুৱাই মেলি এতিয়া টোপনি পতাব লৈছোঁ টোপনি নাযায় হেনো এতিয়া কৰি আছে হোমৱৰ্ক আজি স্কুলত দিছে 12, 13, 14, 15, 16, 17 এই 3টা লাইন দিছে লিখিবৰ কাৰণে বেটিয়ে লিখি আছে লগতে বহুত দেৰি হ'ল ভাত পানী খোৱা তাইনো ভোক লাগিছে এতিয়া গাখীৰে হৰলিক্সে গুলি দিছোঁ এতিয়া এয়া খাব লৈছে আপোনালোকে কওকচোন বাৰু হৰলিক্সত মিঠা থাকেই গাইজ হৰলিক্সত মিঠা থাকে আৰু মিঠা দিলে বাৰু ক্ষতি কৰিব নাই মিঠা নাই হোৱা বুলি কৈছে বেটিয়ে এতিয়া গাখীৰকণ অকণমান খাইছে চাওক আৰু এয়া হোমৱৰ্ক কৰি আছে এতিয়া সময় হৈছে দেখিছেনে 3টা বাজিবলৈ হৈছে 3:10 হ'ল আবেলি এতিয়া মই কৈছোঁ অলপ ৰেষ্ট লৈ লওক নাই এতিয়াই হোমৱৰ্ক কৰিব লাগে মানে কৰা আছে মানে বেটিয়ে গোটেইখিনি হোমৱৰ্ক কৰিলে এইখিনি কালি হোমৱৰ্ক আছিলে চালে বাইদেৱে আৰু এতিয়া আজি হোমৱৰ্ক এইখিনি দিছে কৰি লৈ বেটি কেনেকৈ শুই আছে চাই ক'বই নোৱাৰে টোপনিত ভাগৰত মানে শুই গ'ল আৰু এতিয়া 5টালৈ 15 মিনিট আছে গধূলি সময়ত মই এতিয়া যাওঁ গৰু আহিছে এতিয়া সন্ধিয়া 6টা বাজিছে গৰু বন্ধা হ'ল আৰু ঢেকীয়া শাক অলপ বুটলি আনিলোঁ দেখিছে খৰাহিটোতে আৰু বেটিও উঠিলে উঠি মুখ হাত ধুই অকণমান খাইছে গাখীৰ আৰু লগতে মিষ্টাৰ যিহেতুকে অহাই নাই কামৰ পৰা বহুত গৰম আজি তাৰ কাৰণে বনাইছোঁ ইয়াত তৰমুজ
তৰমুজ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ, লগত চেনিও দিছোঁ। এতিয়া এইখিনি জুচ বনাম মিক্সাৰত। তৰমুজটো খালে তৰমুজৰ মানে পানীৰ পৰিমাণটো বেছি থাকে, সেইকাৰণে তৰমুজটো গৰমত খাব লাগে। পেটৰ কাৰণেও বহুত ভাল, ঠাণ্ডা হৈ থাকে তৰমুজটো খালে। এতিয়া এইখিনি মিক্সাৰত মই মাৰি লওঁ। মই গৈ আছোঁ। Ini main miksati Ini papa. এতিয়া পাৰিব। আধা হ'ল বহুত মহ 70 টকা দিলে সেই কাগজ দি কৰিব দেই বৰ দিগদাৰ পিছত বাতি কৰিব তোৰ উস্তাদিটো বেছি না। এতিয়া জুচ হৈ গ'ল, দেখিছে চাকনিত চাকি দিছোঁ। আৰু এতিয়া মিষ্টাৰ আহিছে খুব গৰমত, এয়া বহি লোৱা। আৰু শাহু মায়ে নামাজ পঢ়ি আছে, মোক দিব সময় হৈছে যিহেতুকে